প্ৰেম সঁচাকৈ অন্ধ যৌৱনী আমনি কৰে সঁচাকৈ জুৱাইৰ মৰম আকুৱালি ললে শাহুৱে জীয়ৰীৰ বিয়াৰ গহনা আৰু টকা লৈ পলাল মাতৃ প্ৰেমে নামানে বয়সৰ সীমা নামানে জাতি ধৰ্ম বিয়াৰ 9 দিন আগতে হবলগীয়া শাহুৱেকক লৈ পলাই গল দৰা দুয়োৰে মাজত কেতিয়াৰে পৰা প্ৰেমৰ সম্পৰ্ক আৰম্ভ হল কোনেও গম পোৱা নাছিল এই ঘটনাৰ পিছৰে পৰা স্তম্ভিত হৈ পৰিছে কইনা মহিলাগৰাকীৰ কন্যাৰ বিয়া আছিল 16 এপ্ৰিলত সেইজন লৰাৰ সৈতে যাৰ লগত তেওঁ গল পলাই দৰাজনে শাহুৱেকক দিছিল এটা মোবাইল উপহাৰ যাৰ জৰিয়তে দুয়োজনে গোপনে পাতিছিল কথা দুয়োৰে মাজত যে প্ৰেমৰ সম্পৰ্ক চলি আছে তাৰ কোনেও উমান পোৱা নাছিল অৱশেষত আহিল সেই বিশেষ দিনটো পলাই গল কইনাৰ মাতৃ পলায়ন কৰাৰ পূৰ্বে মাতৃয়ে কন্যাৰ বিয়াৰ বাবে ঘৰত ৰাখি থোৱা লাখ লাখ টকাৰ গহনা আৰু 2,50,000 টকা নগদ ধন লৈ গল দৰাৰ লগত জানিব পৰা মতে বিয়াৰ বাবে কাপোৰ কিনিব বুলি কৈ দৰা ঘৰৰ পৰা ওলাই গৈছিল তাৰ পিছত সুইচ অফ কৰিছিল মোবাইল ফোন পিতৃয়ে বহুবাৰ ফোন কৰিলে যদিও মোবাইলটো সুইচ অফ পালে ইয়াৰ পিছত পিতৃয়ে শহুৰেকৰ ঘৰলৈ ফোন কৰিলে তেতিয়াই ওলাই পৰিল উৰহিৰ উৰ তেতিয়া গম পোৱা গল ছোৱালীজনীৰ মাতৃও নোহোৱা হৈ আছে তাৰ পাছত কইনাৰ পিতৃয়ে আলমাৰি খুলি দেখে কন্যাৰ বিয়াৰ বাবে ৰখা বহুমূলীয়া গহনা আৰু 2,50,000 টকা তাত নাই এই বিষয়টোক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত চলিছে চৰ্চা এই আমোদজনক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড়ত ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ ৰাখিছে তদন্ত নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত